পশুপতিনাথ মন্দিৰ নেপালৰ ৰাজধানী কাঠমাণ্ডুত অৱস্থিত ভগৱান শিৱৰ এক ৰূপ পশুপতিনাথৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ। কাঠমাণ্ডু উপত্যকাৰ বাগমতী নদীৰ পাৰত এই ঐতিহাসিক মন্দিৰ অৱস্থিত। এই মন্দিৰক 1979 চনত কাঠমাণ্ডু উপত্যকাৰ নামত 7টা কীৰ্তিচিহ্ন গোটৰ অন্যতম হিচাপে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। এই বিস্তৃত হিন্দু মন্দিৰ চৌহদ হৈছে পবিত্ৰ বাগমতী নদীৰ পাৰত শতিকাজুৰি অৱস্থিত এটা মন্দিৰ। আশ্ৰম, প্ৰতিমূৰ্তি আৰু শিলালিপিৰ বিস্তৃত সংকলন আৰু ইউনেস্কোৰ কাঠমাণ্ডু উপত্যকাৰ নাম দিয়া 7টা কীৰ্তিচিহ্ন গোটৰ ভিতৰত অন্যতম। 244 হেক্টৰ এলেকাত নিৰ্মিত এই বৃহৎ মন্দিৰ চৌহদত 518টা সৰু সৰু মন্দিৰ আৰু এটা মূল মন্দিৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই মন্দিৰটো অন্যতম পাদল পেত্ৰা স্থলম হিচাপে জনাজাত। পশুপতিনাথ মন্দিৰ নিৰ্মাণৰ সঠিক তাৰিখ অনিশ্চিত যদিও মন্দিৰৰ বৰ্তমান স্বৰূপটো 1692 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল। কালক্ৰমত দুমহলীয়া মন্দিৰটোৰ চাৰিওফালে আৰু বহুতো মন্দিৰ স্থাপন কৰা হৈছিল। এই স্থানতে চতুৰ্থ শতিকাৰ ৰাম মন্দিৰ থকা বৈষ্ণৱ মন্দিৰ কমপ্লেক্স আৰু একাদশ শতিকাৰ এখন পাণ্ডুলিপিত উল্লেখ কৰা গুজ্জেশ্বৰী মন্দিৰ আছে। পশুপতিনাথ মন্দিৰ কাঠমাণ্ডুৰ আটাইতকৈ পুৰণি হিন্দু মন্দিৰ। পশুপতিনাথ মন্দিৰৰ অস্তিত্ব 400 খ্ৰীষ্টাব্দৰ পৰাই লিপিবদ্ধ কৰা হৈছে। মন্দিৰৰ অলংকৃত গৰ্ভগৃহত শিৱলিংগ আছে। ইয়াত আলোক পশুপতিনাথৰ মন্দিৰ কেনেদৰে অস্তিত্বলৈ আহিছিল সেই বিষয়ে বহু কিংবদন্তি আছে। এটা কিংবদন্তি অনুসৰি বাগমতী নদীৰ পূব পাৰৰ অৰণ্যত শিৱ আৰু পাৰ্বতীয়ে এহাল হৰিণৰ ৰূপ লৈছিল। পিছত দেৱতাসকলে তেওঁৰ এটা শিঙত ধৰি তেওঁক পুনৰ নিজৰ ঐশ্বৰিক ৰূপ ল'বলৈ বাধ্য কৰালে। ভঙা শিংটোক লিংগ হিচাপে পূজা কৰা হৈছিল যদিও সময়ৰ লগে লগে এই লিংগ মাটিত পোত যায়। কেইবা শতিকা পিছত এজন পশুপালকে তেওঁৰ এটা গৰুক মাটিত গাখীৰেৰে অভিষেক কৰি থকা অৱস্থাত পাইছিল আৰু সেই স্থানত খান্দি পশুপতিনাথৰ ঐশ্বৰিক লিংগ আৱিষ্কাৰ কৰিছিল। গোপালৰাজ আলোক ভাটৰ মতে এই মন্দিৰটো লিচ্ছয়ী ৰজা প্ৰচণ্ডদেৱে নিৰ্মাণ কৰিছিল। আন এখন বুৰঞ্জীত উল্লেখ আছে যে পশুপতিনাথ মন্দিৰৰ লিংগ আকৃতিৰ দেৱালয় ৰূপত আছিল। পিছলৈ সুপুষ্পদেৱে এই ঠাইত পশুপতিনাথৰ 5মহলীয়া মন্দিৰ নিৰ্মাণ কৰিছিল। সময়ৰ লগে লগে মন্দিৰটো মেৰামতি কৰাৰ প্ৰয়োজন হ'ল। এই মন্দিৰটো শিৱদেৱ নামৰ মধ্যযুগীয় ৰজাই পুনৰ নিৰ্মাণ কৰিছিল বুলি বিশ্বাস আছে। মূল মন্দিৰটো নেপালী পগোডা শৈলীৰ স্থাপত্যত নিৰ্মিত। দুমহলীয়া চালবোৰত তামৰ আৰু সোণৰ আৱৰণ আছে। মন্দিৰটো বেদীৰ পৰা শিখৰলৈকে 20 মিটাৰ 7 চেণ্টিমিটাৰ উচ্চতাৰ বৰ্গক্ষেত্ৰৰ বেদীৰ ওপৰত নিৰ্মিত। ইয়াৰ 4টা মূল প্ৰৱেশদ্বাৰ আছে আৰু গোটেইখন প্ৰৱেশদ্বাৰ ৰূপৰে নিৰ্মিত। এই মন্দিৰটো এটা সোণৰ শিখৰ আছে। মন্দিৰৰ ভিতৰত 2টা গৰ্ভগৃহ আছে। ভিতৰৰ মূল গৰ্ভগৃহ মূৰ্তি স্থাপন কৰা ঠাই আৰু বাহিৰৰ গৰ্ভগৃহটো মুকলি কৰিডৰৰ দৰে ঠাই। এই মন্দিৰৰ মূল উপাস্য দেৱতা হৈছে ভগৱান শিৱৰ এক ৰূপ পশুপতিনাথ। গৰ্ভগৃহত স্থাপিত মূল মূৰ্তি হৈছে ৰূপৰ সাপেৰে মেৰিয়াই থোৱা ৰূপৰ বেদীৰ ওপৰত থকা শিলৰ মুখলিংগ। ইয়াৰ উচ্চতা 1 মিটাৰ আৰু ইয়াৰ মুখ 4টা দিশত প্ৰসাৰিত হৈ আছে। এই 4টা মুখে ভগৱান শিৱৰ বিভিন্ন দিশক প্ৰতিনিধিত্ব কৰা ৰূপক দৰ্শায়। এয়া হৈছে পূব তৎপুৰুষ, পশ্চিম সদোধন, উত্তৰ বামন, দক্ষিণ আঘোৰ, আকাশ ঈশান। প্ৰতিখন মুখৰ সোঁহাতত ৰুদ্ৰাক্ষ মালা আৰু আনখন হাতত কমণ্ডলু ধৰি থকা সৰুকৈ ওলাই থকা ৰূপেৰে নিৰ্মিত। ভাৰত আৰু নেপালৰ অন্যান্য শিৱলিংগৰ দৰে এই লিংগটো অভিষেকৰ বাহিৰে সদায় সোণালী বস্ত্ৰ পৰিধান কৰা হয়। গতিকে
গাখীৰ আৰু গংগাজলেৰে অভিষেক কেৱল প্ৰধান পুৰোহিতৰ যোগেদি অনুষ্ঠানৰ সময়তহে সম্ভৱ হয়। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।